ফাইনেলি বন্ধুসকল ভাৰত আৰু পাকিস্তানৰ মাজত চিজ ফায়াৰ হৈ গ'ল। এতিয়া দুইখন দেশে চিজ ফায়াৰ ঘোষণা কৰি দিছে। এই চিজ ফায়াৰটো সম্ভৱ হ'ল আমেৰিকাৰ কাৰণে। আমেৰিকাই ৰাছিয়া আৰু ইউকেৰ সহযোগিতাত ভাৰত আৰু পাকিস্তানে চিজ ফায়াৰটো কৰিবলৈ সক্ষম হৈছে। এতিয়া এই চিজ ফায়াৰ ফলত স্থল, বায়ু আৰু সাগৰত কোনো ধৰণৰ ভাৰত আৰু পাকিস্তানে বোমা বৰ্ষণ বা গুলী বৰ্ষণ নকৰে। এই চিজ ফায়াৰ ক্ষেত্ৰত আমেৰিকা, ইংলেণ্ড আৰু ৰাছিয়াই বৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিলে। এই তিনিখন দেশৰ সহযোগতহে ভাৰত আৰু পাকিস্তানে এই চিজ ফায়াৰটো কৰিবলৈ সক্ষম হৈছে। এই চিজ ফায়াৰ হ'ল মানে এইটো নহয় যে দুইখন দেশে হাৰ মানিলে, এইটো নহয়, এইটো হৈছে সম্পূৰ্ণৰূপে মিলিটাৰী আণ্ডাৰষ্টেণ্ডিঙত হোৱা এটা চিজ ফায়াৰ। আচলতে ইণ্ডিয়াই যেনেদৰে পাকিস্তানৰ ওপৰত আক্ৰমণ কৰিলে, বিভিন্ন এয়াৰবাছত আক্ৰমণ কৰিলে, তাৰ ফলস্বৰূপে বিভিন্ন দেশে এইটো ভাবিলে যে দুইখন দেশে পাৰমাণৱিক শক্তি ব্যৱহাৰ কৰিব পাৰে বুলি। সেইকাৰণে আমেৰিকাৰ সহযোগিতাত ইণ্ডিয়া আৰু পাকিস্তানে চিজ ফায়াৰ কৰিবলৈ সক্ষম হৈছে। এই চিজ ফায়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিলে আমেৰিকাই। আৰু প্ৰথম এই খবৰটো চিজ ফায়াৰ যিটো প্ৰথম খবৰ, এই প্ৰথমটো ঘোষণা কৰিছিলে প্ৰথমতে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ডনাল্ড ট্ৰাম্পে নিজৰ ছ'চিয়েল মিডিয়াত। তাৰ পিছতহে আমাৰ ভাৰতীয় গভৰ্ণমেণ্টে নিজৰ ছ'চিয়েল মিডিয়াত এই কথাটো প্ৰকাশ কৰে। এই গোটেই ক্ৰাইচিছটো হোৱাৰ মূল কাৰণ হৈছে যে 22 এপ্ৰিল তাৰিখে পেহেলগামত ভাৰতীয় টুৰিষ্টসকলৰ ওপৰত নিৰ্দিষ্টভাৱে পাকিস্তানী সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰিছিল। আৰু এই আক্ৰমণৰ প্ৰত্যুত্তৰত ভাৰতীয় প্ৰশাসনে অপাৰেশ্যন সিন্দুৰ লঞ্চ কৰিছিল আৰু পাকিস্তানৰ বিভিন্ন ঠাইত য'ত সন্ত্ৰাসবাদী ঘাটি আছিলে সেই ঠাইত বোমা বৰ্ষণ কৰি নিস্তুনাবুদ কৰিছিলে। এতিয়া পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ যি যুদ্ধ, সেই যুদ্ধক বহুতো দেশে সমৰ্থনো কৰিছিলে। USA, UK, UAE, চৌদি আৰবিয়া আদি দেশসমূহে ভাৰতৰ এই পদক্ষেপক সমৰ্থন কৰিছিল। ভাৰতে চিজ ফায়াৰ ঘোষণা কৰিছিল যদিও ভাৰতীয় সৈন্যসকল বৰ্ডাৰত পুৰা সশস্ত্ৰ হৈছে। ভাৰতীয় সৈন্যসকলে নিজৰ যিখিনি অস্ত্ৰ শস্ত্ৰ আছে সকলোখিনি ঠিক কৰি থৈছে, যাতে পাকিস্তানে যিকোনো মুহূৰ্তত যদি চিজ ফায়াৰ উলংঘন কৰে তাক প্ৰত্যুত্তৰ ভাৰতীয় সৈন্যসকলে দিব পাৰে। ভাৰতীয় প্ৰশাসনে এইটো উল্লেখ কৰিছে যে চিজ ফায়াৰ কৰিছে যদিও ভাৰতীয় প্ৰশাসনে পাকিস্তানত বোমা বৰ্ষণ কৰি পিনি যি ক্ষতিসাধন পাকিস্তানক কৰিছিলে তাক কিন্তু কোনো ক্ষতিপূৰণ নিদিয়ে। আৰু ভৱিষ্যতে যদি পাকিস্তানে এনেকুৱা সন্ত্ৰাসবাদী আক্ৰমণ কৰে, তেতিয়া ভাৰতীয় প্ৰশাসনে স্পষ্টকে জনাই দিছে যে এনেধৰণৰ সন্ত্ৰাসবাদী আক্ৰমণক এক্ট অফ ৱাৰ হিচাপে ভাৰতীয় প্ৰশাসনে গণ্য কৰিব আৰু পাকিস্তানৰ বিৰুদ্ধে উচিত ব্যৱস্থা ল'ব বুলি।